हेलो एवरीवन সকলোকে নমস্কাৰ জনাই মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু সকলোৱে ভালনে বাৰু জনাবচোন। আজি আমি নামচাইত আছোঁ আৰু এতিয়া আমি নামচাই টুংটাও ৰিজৰ্টত আছোঁ আৰু আগৰটো ভিডিঅ' চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু বহুতে কমেণ্ট কৰি জনাইছে ভাল লাগিছে বুলি। সো মোৰো ভাল লাগিছে এনেদৰে কমেণ্ট কৰাৰ কাৰণে। এতিয়া আছোঁ বৰ্তমান টুংটাও ৰিজৰ্টত, খুব ভাল লাগে। তেনেহ'লে আহকচোন আমি সকলোৱে টুংটাও ৰিজৰ্টখন চাওঁ। নামচাই খুবেই ধুনীয়া এটা পৰিৱেশ, আপোনালোকেও যাব, এনেকুৱা ধুনীয়া পৰিৱেশ পাব আপোনালোকে, তাত গৈ মনটো পূৰা শান্তি লাগি যাব। তেনেহ'লে দেৰি নকৰি আমি এই ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকৰ মাজলৈ। আৰু লগতে আপোনালোকে যিসকলে কমেণ্ট কৰিব নতুনকৈ আহিছে তেওঁলোকে পুনৰবাৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুন এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। দেৰি নকৰোঁ, তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' এভৰিৱান, আমি এতিয়া টুংটাও ৰিজৰ্ট পাই গ'লোহি। এতিয়া আমি গাড়ীৰ পৰা নামিছোঁ, ধুনীয়াকৈ গাড়ী পাৰ্কিং কৰি লৈছোঁ। এতিয়া আমি টিকট কাটিব লাগিব। আগত টিকট কটাৰ কাউণ্টাৰ আছে, আমি তাতে টিকটটো কাটি ল'ম। টিকটৰ পইচা এণ্ট্ৰি কৰিব লাগিব, তাতে 100 টকাকৈ টিকট কাটিব লাগিব এজনৰ প্ৰতি। ধুনীয়াকৈ আমি টিকট কাটি ভিতৰলৈ সোমাই যাম আৰু বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ, চাওকচোন। ইয়াতে মানুহ বহুত আহে, ভাল লাগে। মানে যোনদিনা টাইম মিলে সেইদিনা ইয়ালৈ মানুহ আহে, আচলতে এনজয় কৰিবলৈ আহে। খুব ভাল লাগে এনেকুৱা এটা ধুনীয়া পৰিৱেশত আহিব পালে, সঁচাকৈ মনটো কিবা এটা শান্তিপূৰ্ণ লাগি যায়। এতিয়া আমি টিকট কাটি ভিতৰলৈ সোমাই আহিলোঁ। আমাৰ মানুহজন আৰু লগত অহাজন অহা নাই। আমি তিনিজনীয়ে আহিলোঁ ভিতৰলৈ সোমাই। এতিয়া মই আপোনালোকক ভিডিঅ' কৰি দেখাই যাম, আপোনালোকে চাই যাব আৰু যাব মন থাকিলে যাব পাৰিব। আৰু সেইবিলাক কটেজ দেখিছে আপোনালোকে, এই কটেজকেইটাত আপোনালোকে থাকিব পাৰিব, ধুনীয়াকৈ থাকিব পাৰিব এইকেইটাতে। তাত এদিনৰ ভাড়া 3000কৈ লয়, মই আপোনালোকক জনাই দিছোঁ। আমি যিহেতু আমাৰ মানুহ 4জন আছিলে, সেইকাৰণে আমাৰ আগতীয়াকৈ বুকিং কৰিব নোৱাৰিলোঁ, সেইকাৰণে আমি ইয়াত থাকিবলৈ নহ'ল এইখন ৰিজৰ্টত। আমি এখন বেলেগ ৰিজৰ্টত থাকিলোঁ আৰু সেইখনৰ ভিডিঅ' মই আপোনালোকক দিম লাহে লাহে। ইয়াৰ পিছতে আমি সেইখনৰ ভিডিঅ' দিম, আপোনালোকলৈ আগবঢ়াম, আপোনালোকে চাব পাৰিব। কটেজ আছে 5টা, তাৰে ভিতৰত অকল এটাহে খালী আছিলে, সেইকাৰণে আমি নাপালোঁ। এটা কটেজত মাত্ৰ 2জনকৈ থাকিব পাৰে, সেইকাৰণে আমি ইয়াত থকাটো নহ'ল। যদি আপোনালোকে যাব বিচাৰে তেনেহ'লে আগতীয়াকৈ বুকিং কৰি ল'ব লাগিব, তেতিয়াহে পাব। নহ'লে বহুত মানুহ অহা যোৱা কৰি থাকে, সেইকাৰণে কটেজবিলাক আপোনালোকে পাবলৈ মানে দিগদাৰী হৈ যায়। সেইকাৰণে মই আপোনালোকক জনাই দিছোঁ, মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ অকণমান সুবিধা হ'ব। তেনেহ'লে চাই গৈ থাকক আগলৈ কি হয়।
চাৰিওফালৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। চাওকচোন কি সুন্দৰ এটা পৰিৱেশ। আৰু কেতিয়াবা এনেকুৱা পৰিৱেশত যাব লাগে, মনটো কিবা এটা ভাল লাগে। এনেকুৱা পৰিৱেশত মানে যান্ত্ৰিকতাৰ মাজৰ পৰা এনেকুৱা এটা প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্য উপভোগ কৰিব লাগে। মই ভাবোঁ মানে খুব ভাল লাগে, মাইণ্ডটো ফ্ৰেছ হয়। সেইকাৰণে মই আপোনালোকক জনাইছোঁ, যাব কেতিয়াবা ভাল লাগে এনেদৰে। চ' আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম।